সন্মানীয় কৰ্মচাৰীসকল, জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে চেঞ্চাছ 2027ত যিসকল ইন'মাৰেটৰ আৰু ছুপাৰভাইজাৰ আছে তেওঁলোকে কিছুমান বস্তু বিশেষকৈ জনাটো খুবেই দৰকাৰী যে বিল্ডিং নাম্বাৰ, চেঞ্চাছ নাম্বাৰ আৰু হাউচ হোল্ড নাম্বাৰ, লগতে এইবিলাক কেনেকৈ আপোনালোকে HLO এপত এণ্ট্ৰি কৰিব, যে প্ৰত্যেক ঘৰৰ বিপৰীতে বিল্ডিং নাম্বাৰ বা চেঞ্চাছ নাম্বাৰ কেনেকৈ বহাব, সবিশেষ মোৰ এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব উদাহৰণৰ সৈতে। তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো প্ৰথমতে দেখাই লৈছোঁ গৃহ বা অট্টালিকা বা বিল্ডিং বুলি ক'লে কিহক বুজায়। তো সাধাৰণতে মাটিত থকা এটা একক গাঁথনি যাৰ 4খন দেৱাল আৰু এখন চাল আছে সেইটোকে বিল্ডিং বা গৃহ বুলি কয় বা অট্টালিকা বুলি কয়, যাৰ 4খন বেৰ আছে বা দেৱাল আছে আৰু এটা চাল আছে। আৰু বিল্ডিংবিলাক কেনেকুৱা হ'ব পাৰে চাব পাৰিছে যে বহুতল বিশিষ্ট হ'ব পাৰে, অৰ্থাৎ বহুত তলা থাকিব পাৰে, বা এইটো চাব পাৰিছে যে এটা সাধাৰণ গড় এজন স্বাভাৱিক শৰীৰৰ ব্যক্তিৰ বাবে বসবাস কৰা বা প্ৰৱেশ কৰাৰ সুবিধা থাকিব লাগে, এনেকুৱা এখন ঘৰেই কি বিল্ডিং। বা এইটো ছাইডত যে আছে ইয়াত শংকু আকৃতিৰ পজাৰ দৰে অনাপৰম্পৰাগত গাঁথনিসমূহো অন্তৰ্ভুক্ত হয়, অৰ্থাৎ এনেকুৱা শংকু আকৃতিৰ বা তম্বু আকৃতিৰ যিটো আছে তেনেকুৱা পজাবোৰো কি হয় বিল্ডিং বুলি আমি গণ্য কৰিব লাগিব আৰু সেইবিলাককো নম্বৰ দিব লাগিব। তাৰপিছত চাওক যে গৃহৰ ব্যৱহাৰ কি কি কামত ব্যৱহাৰ হ'ব পাৰে যাক আমি বিল্ডিং বুলি বিবেচনা কৰিম। তো এইটো চাব পাৰিছে গৃহৰ ব্যৱহাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি বাসগৃহ বা ঘৰ হিচাপে, যিটো বাসগৃহ হিচাপে বা মানুহে বসবাস কৰা ঠাই হিচাপে ব্যৱহাৰ কৰে। দোকান, ব্যৱসায়িক কেন্দ্ৰ, কাৰ্যালয়, কাৰখানা, কৰ্মশালা, কৰ্মকেন্দ্ৰ, বিদ্যালয়, উপাসনা গৃহ, গুদাম, ভঁৰাল আদিৰ দৰে প্ৰতিষ্ঠান হিচাপেও গৃহ বা বিল্ডিং ব্যৱহাৰ হ'ব পাৰে। তাৰপিছত বাসগৃহ আৰু দোকানৰ দৰে মিশ্ৰিত ব্যৱহাৰো হ'ব পাৰে, অৰ্থাৎ এজন মানুহ থাকে লগতে দোকান দিয়ে তেনেকুৱা হ'ব পাৰে, বা গৃহটো খালী হৈও থাকিব পাৰে, অৰ্থাৎ বিল্ডিং এটা খালীও থাকিব পাৰে, তাকো কি কৰিব লাগিব বিল্ডিং নম্বৰ দিব লাগিব। হাউচ বা যাক পিয়ল ঘৰ বুলি কয়, সেইবিলাক কোনবিলাক হয় সেইটো চাই লওক যে এটা পিয়ল ঘৰ হ'ল বা চেঞ্চাছ হাউচ হ'ল এটা ভৱন বা ভৱনৰ এটা অংশ, অৰ্থাৎ চেঞ্চাছ হাউচ বুলি ক'লে এটা পূৰা বিল্ডিঙো হ'ব পাৰে বা সেই বিল্ডিংটোৰ বা ঘৰটোৰ এটা অংশও হ'ব পাৰে, এটা সুকীয়া একক হিচাপে স্বীকৃতিপ্ৰাপ্ত, আৰু যাক এটা বিল্ডিঙৰ বা এটা গৃহৰ সুকীয়া একক বুলি স্বীকৃতি দিয়া হয়। সুকীয়া মূল প্ৰৱেশদ্বাৰ থাকিব লাগিব, ৰাস্তা, সাধাৰণ চোতাল, জখলা ইত্যাদি, অৰ্থাৎ এটা চেঞ্চাছ হাউচ আমি বিবেচনা কৰিব হ'লে তাৰ এটা সুকীয়া ৰাস্তা থাকিব লাগিব, বা সাধাৰণ সেই ঘৰটোৰ কাৰণে এখন চোতাল থাকিব লাগিব, বা সেইটোৰ কাৰণে সেই ঘৰটোত উঠাৰ কাৰণে এটা চিৰি থাকিব লাগিব বা জখলা। হ'ব পাৰে দখলীকৃত বা খালী, আৰু এটা চেঞ্চাছ হাউচ খালীও থাকিব পাৰে বা দখল কৰিও ৰাখিব পাৰে। আৰু চেঞ্চাছ হাউচ আৱাসিক বা ৰেচিডেঞ্চিয়েল, অনাৱাসিক মানে নন ৰেচিডেঞ্চিয়েল বা মিশ্ৰিত ব্যৱহাৰ, অৰ্থাৎ মিশ্ৰিত ব্যৱহাৰ বুলি ক'লে থকা, দোকান দিয়া এনেকুৱা অন্যান্য ব্যৱহাৰৰ লগত থাকিব পাৰে এখন চেঞ্চাছ হাউচত, মনত ৰাখিব। আৰু চেঞ্চাছ হাউচবিলাক কেনেকুৱা হয় চাই লওক যে গৃহ আৰু লোকপিয়ল ঘৰৰ চিনাক্তকৰণ। ধৰক এইটো এটা বিল্ডিং দিয়া আছে, এই বিল্ডিংটো বহুতলীয়া এপাৰ্টমেণ্ট 8টা লোকপিয়ল ঘৰৰ সৈতে এটা বিল্ডিং, অৰ্থাৎ এই বিল্ডিংটোত 8টা লোকপিয়ল ঘৰ বা চেঞ্চাছ হাউচ আছে, কাৰণ ইয়াতে যে ফ্লেট আছে প্ৰত্যেকটো ফ্লেটত বেলেগ বেলেগ মানুহ ইয়াত বসবাস কৰে, সেইকাৰণে প্ৰত্যেকটো ঘৰৰ এণ্ট্ৰি গেট যিহেতু বেলেগ, গতিকে এইটোত চেঞ্চাছ হাউচ কেইটা হ'ব 8টা। ঠিক তেনেকৈ এইটো চাব পাৰিছে ভৱন আৰু লোকপিয়ল ঘৰৰ চিনাক্তকৰণ, ইয়াতো এটা চাব পাৰিছে সাধাৰণ ঘৰ যাৰ এণ্ট্ৰি গেট এটা, সেইটো এটা ভৱন বা এটা বিল্ডিং, আৰু এটা লোকপিয়ল ঘৰ বা এটা চেঞ্চাছ হাউচ। ঠিক তেনেকৈ তলত চাব পাৰিছে এটা বিল্ডিং য'ত 2টা এণ্ট্ৰি গেট আছে, গতিকে এইটো এটা ভৱন হ'ব বা এটা বিল্ডিং নাম্বাৰ এটাই হ'ব, কিন্তু চেঞ্চাছ হাউচ নাম্বাৰ 2টা থাকিব। ঠিক তেনেকৈ এই বহুতলীয়া যিটো বিল্ডিং আছে তাতে ভৱন এটাই, কিন্তু লোকপিয়ল ঘৰ কি হ'ব 4টা হ'ব, কাৰণ 4টা ঘৰত এণ্ট্ৰি গেট বেলেগ বেলেগ, অৰ্থাৎ চেঞ্চাছ হাউচ নাম্বাৰটো
এন্ট্ৰি গেটৰ ওপৰত নিৰ্ভৰ কৰে। পিছত চাওক গৃহস্থ বা হাউচ হোল্ডৰ সংজ্ঞা কি। একগোট হোৱা সম্পৰ্কীয় আৰু বা অসম্পৰ্কীয় লোক, অৰ্থাৎ একেলগে বসবাস কৰা সম্পৰ্কীয় ব্যক্তি বা অসম্পৰ্কীয় ব্যক্তিৰ এই গোটটোকে কি বুলি কোৱা হয়? হাউচ হোল্ড বা গৃহস্থ। যিসকলে সাধাৰণতে একেলগে বসবাস কৰে আৰু সেই মানুহবিলাকে একেলগে একেটা ঘৰতে বসবাস কৰে আৰু একেলগে ৰান্ধি খোৱা পাকঘৰৰ পৰা আহাৰ গ্ৰহণ কৰে, তেওঁলোকে গৃহস্থৰ সংজ্ঞা দিয়ে। অৰ্থাৎ গৃহস্থ বা হাউচ হোল্ড বুলি ক'লে একেলগে ৰান্ধি খোৱা যিটো গোট সেইটোকে বুজায়। সাধাৰণতে পাকঘৰটো হ'ল গৃহস্থটো চিনাক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সংযোগ। অৰ্থাৎ এটা গৃহস্থ বা হাউচ হোল্ড কেইটা আছে এইটো নিৰ্ভৰ কৰিব পাকঘৰ কেইটা আছে। যদি একেটা ঘৰতে দুটা পাকঘৰত ৰান্ধি খায় তেতিয়াহ'লে হাউচ হোল্ড হ'ব দুটা। আৰু এইটোত কোনো মানে তেজৰ সম্পৰ্ক থকা তেনেকুৱা নহয়, তেজৰ সম্পৰ্ক নথকা ব্যক্তিও থাকিব পাৰে হাউচ হোল্ডত। তাৰপিছত ইয়াৰ ব্যতিক্ৰমবিলাক চাব যে এখন গৃহস্থত এজন বা ততোধিক সদস্য থাকিব পাৰে। অৰ্থাৎ এটা হাউচ হোল্ডত এজনো সদস্য থাকিব পাৰে বা তাতকৈ বেছি, কিন্তু সদস্য একেবাৰে নোহোৱা থাকিব নোৱাৰে। সদস্য থাকিবই, মেম্বাৰ থাকিবই। একেলগে বাস কৰা কিন্তু উমৈহতীয়া পাকঘৰৰ পৰা আহাৰ গ্ৰহণ নকৰা প্ৰতিজন অসম্পৰ্কীয় ব্যক্তিক পৃথক গৃহস্থ হিচাপে গণ্য কৰা হ'ব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট যে যদি পাকঘৰ বেলেগ বেলেগ হয় তেতিয়া তেওঁলোকক বেলেগ গৃহস্থ বা হাউচ হোল্ড বুলি গণ্য কৰা হ'ব। কামৰ অসুবিধাৰ বাবে উমৈহতীয়া পাকঘৰ ভাগ নকৰিলেও একেলগে বাস কৰা সম্পৰ্কীয় ব্যক্তি বা পৰিয়ালৰ সদস্যসকলে এটা গৃহস্থ গঠন কৰে। যে কামৰ সুবিধাৰ বাবে একেটা পাকঘৰতে বেলেগ বেলেগ সময়ত ব্যৱহাৰ কৰে। ধৰক এজনে 7টা বজাত ৰান্ধে, এজনে 9টা বজাত ৰান্ধি খায়। গতিকে সেইটোক কিন্তু বেলেগ হাউচ হোল্ড বুলি গণ্য কৰা নহয়, একেটা হাউচ হোল্ড বুলি গণ্য কৰা হ'ব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে বিল্ডিং কাক কয়। বিল্ডিং মানে একেটা চৌহদৰ ভিতৰত থকা ভৱন বা গৃহটোকে কি বুলি কোৱা হয়? বিল্ডিং। আৰু তাক এটা বিল্ডিং নাম্বাৰে দিব লাগিব। আৰু চেঞ্চাছ হাউচ নাম্বাৰ সেইটো বুজি পাইছে, সেইটো হ'ল এন্ট্ৰি গেটৰ ওপৰত নিৰ্ভৰ কৰে। যে ঘৰত সোমোৱা ৰাস্তা বেলেগ বেলেগ হ'লে চেঞ্চাছ হাউচ নাম্বাৰ বেলেগ বেলেগ হ'ব। তাৰপিছত গৃহস্থ বা হাউচ হোল্ড বুলি ক'লে পাকঘৰ, অৰ্থাৎ একেটা পাকঘৰত কিমানজনে একেলগে ৰান্ধি খায় সেইটোৱে এটা হাউচ হোল্ড বা গৃহস্থ, আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি হাউচ হোল্ড নাম্বাৰ দিব লাগিব। এতিয়া চাওক উদাহৰণৰ সৈতে, আপোনালোকে যেতিয়া ডাটা এন্ট্ৰি কৰিবৰ কাৰণে ফিল্ডত যাব তেতিয়া আপোনালোকে কেনেকৈ বিল্ডিং নাম্বাৰ আৰু চেঞ্চাছ হাউচ নাম্বাৰ দিব সেইটো চাই লওক। ধৰক এইটো প্ৰথমতে আপোনালোকে এই ঘৰখনত সোমাইছে, তো ইয়াতে এটা ৰন্ধাঘৰ, এটা গোহালি আৰু এটা থকা ঘৰ আছে। আৰু এই গোটেই ঘৰকেইটা এজন মালিকৰ আণ্ডাৰত আছে আৰু এটা পৰিয়ালে সাধাৰণতে ব্যৱহাৰ কৰে। তো তেতিয়া আপোনালোকে ইয়াতে বিল্ডিং নাম্বাৰ যিহেতু এইটো এটা চৌহদৰ ভিতৰতে আছে একে দিব লাগিব, আৰু চেঞ্চাছ হাউচ নাম্বাৰ যিহেতু এই গোটেইকেইটাই গোহালি, ৰন্ধাঘৰ, থকা ঘৰ এটা পৰিয়ালেই ব্যৱহাৰ কৰে সেইকাৰণে চেঞ্চাছ হাউচ নাম্বাৰ 1 হ'ব। তো সেইকাৰণে আপুনি এইটো ঘৰত নম্বৰ দিব, মেইন গেটত এনেকৈ লিখিব CN1 মেইন গেটত লিখিব। আৰু চেঞ্চাছ হাউচ নাম্বাৰ যিটো সেইটো আপোনালোকে এই ঘৰখনৰ যিটো এণ্ট্ৰি গেট দুৱাৰত হয়তো লিখি থ'ব পাৰে যে CH0001 0001 মানে 4টা ডিজিট থাকিব লাগিব, সেইটো লিখিলে হ'ব। তাৰপিছত এই ঘৰটোৰ যিটো নম্বৰ দিয়া কাম এইটো শেষ হৈ যাব। তো HLO এপত আপোনালোকে কেনেকৈ লিখিব? HLO এপত আপোনালোকে যেতিয়া খুলিব তেতিয়া লাইন নাম্বাৰ বুলি এটা আহিব, সেইটো অট'মেটিক আহি যাব। বিল্ডিং নাম্বাৰ আপোনালোকে 1 বহাব আৰু চেঞ্চাছ হাউচ নাম্বাৰ 0001 বহাব। বহাই গোটেইখিনি ডাটা আপোনালোকে এণ্ট্ৰি কৰিব। বিশেষকৈ 33টা প্ৰশ্নৰ উত্তৰ দিব, তাৰপিছত ছাবমিট কৰিব। এনেকৈ প্ৰথম ঘৰটো কৰিলে। দ্বিতীয় এটা ঘৰত গৈছে, ধৰক এইটো এনেকুৱা আছে। ইয়াতে এই ঘৰটোত 2টা কোঠা আছে আৰু দুয়োটাৰে এণ্ট্ৰি গেট বেলেগ বেলেগ। আৰু যদি এই দুয়োটা কোঠাতে 2টা বেলেগ পৰিয়ালে বসবাস কৰে, অৰ্থাৎ দুয়োটা কোঠাৰ মালিক বেলেগ বেলেগ, তেতিয়াহ'লে আৰু এই গোহালিটো যে আছে এইটো ধৰি ল'লোঁ এটা কোঠালিৰ মালিকৰ হয়, তেতিয়াহ'লে ইয়াতে চেঞ্চাছ হাউচ নাম্বাৰ হ'ব 2টা আৰু বিল্ডিং নাম্বাৰ একেটাই হ'ব। বিল্ডিং নাম্বাৰটো 2 বুলি ধৰি ল'লোঁ, যিহেতু প্ৰথম এটা কৰিছিলোঁ এইটো 1 নম্বৰ। তো এইটো মেইন গেটত এনেকৈ লিখিব CN2 ব্ৰেকেটৰ ভিতৰত লিখিব 2, ব্ৰেকেটৰ ভিতৰত 2য়ে বুজাব চেঞ্চাছ হাউচ নাম্বাৰ, লোকপিয়ল গৃহ নম্বৰ। তো এতিয়া এই প্ৰথম যিটো আছে কোঠা সেইটোত 0002 দিলে, তাৰপিছত সিফালৰটোত দিলে 0003।
আৰু গোহালিটো ধৰি ল'লোঁ কোনোবা এটা পৰিয়ালৰ। আৰু ছাইডত যে এটা গড় আছে, এইটো যদি কোনোবা বিশেষ কামৰ কাৰণে হয়, জিৰণি চৰা হয়, তেনেকুৱা হয়, তেতিয়াহ'লে এইটোকো দিব লাগিব। মই প্ৰথমতে এইটো বাদ দি লৈছিলোঁ, ধৰি লৈছিলোঁ এইটো নাই। তো এইটো যদি থাকে তেতিয়াহ'লে CN2 ব্ৰেকেটৰ ভিতৰত 3 দিব, আৰু 002 দিছে 003, আৰু এই ঘৰটোক 0004 দি দিব। আৰু গোহালিটো যদি ফাৰ্ম হয়, বেলেগ কোনোবা মালিকৰ হয়, তেতিয়া সেইটোকো আপোনালোকে নাম্বাৰ দিব লাগিব। তেতিয়াহ'লে CN2 ব্ৰেকেটৰ ভিতৰত লিখিব 4, আৰু এই গোহালিটোক নম্বৰ দি দিব 0005, এনেকুৱা। তো এইটো আপোনালোকে যেতিয়া ফিল্ডত যাব, পৰিস্থিতি সাপেক্ষে চেঞ্চাছ হাউচ নাম্বাৰ সংখ্যাটো নিৰ্ভৰ কৰিব। অৰ্থাৎ চেঞ্চাছ হাউচ নাম্বাৰটো আপোনালোকে পাইছে যে এইটোৰ এণ্ট্ৰি গেট বেলেগ হ'ব লাগিব আৰু বেলেগ পাৰপাজত ইউজ হ'ব লাগিব। একেজন মালিকৰ আণ্ডাৰত থাকিলে সেইটো একেটা চেঞ্চাছ হাউচ নাম্বাৰ ধৰিব, কিন্তু যদি বেলেগ উদ্দেশ্যত বেলেগ মালিকৰ আণ্ডাৰত থাকে তেতিয়া এইটো বেলেগ নম্বৰ আপোনালোকে দিব। তাৰপিছত আৰু এটা কণ্ডিশ্যন চাওক, এইটো এটা আছে, এইটো প্লাষ্টিকৰ ঘৰ, ওপৰত ছাল আছে, এইটোক নাম্বাৰ দিবনে নাই? এইটোকো নাম্বাৰ দিব লাগিব। এইটো ধৰি লৈছোঁ CN3। তো আচ্ছা, আগৰ যিটো আছিলে, ধৰক এনেকুৱা যদি হয় একেটা বিল্ডিঙত কেইবাটাও চেঞ্চাছ হাউচ নাম্বাৰ থাকে, এইটো HLO এপত কেনেকৈ এণ্ট্ৰি কৰিব? তো প্ৰথমতে লাইন নাম্বাৰ যেতিয়া আহিব তেতিয়া আপোনালোকৰ সেইটো অট'মেটিক আহি যাব। বিল্ডিং নাম্বাৰ 2 দিলে চেঞ্চাছ হাউচ নাম্বাৰ, সেইটো আপোনালোকে যদি আগৰটো 0001 দিছিলে, এতিয়া নিউ বুলি মাৰিলে 0002 আহিব। অহাৰ পিছত আপোনালোকে এণ্ট্ৰি কৰিলে, কৰাৰ পিছত যিহেতু বিল্ডিং নাম্বাৰটোত আৰু আছে চেঞ্চাছ হাউচ নাম্বাৰ, তো তেতিয়া আপোনালোকে বিল্ডিং নাম্বাৰ যিটো অপশ্যন আছে সেইটোত ৰিপিট বুলি মাৰিলে আকৌ CN2 মানে বিল্ডিং নাম্বাৰ 2 আহি যাব। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ যিটো, সেইটোত নিউ বুলি মাৰিলে আপোনাৰ 00 চেঞ্চাছ হাউচ নাম্বাৰ আহি যাব। তো আপোনালোকে আকৌ আগৰ নিচিনাকৈ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ চেঞ্চাছ হাউচ 3ৰ কাৰণে কৰি পেলাই ছাবমিট কৰিব লাগিব। এনেকৈ কৰাৰ পিছত ছাবমিট কৰিলে, তাৰপিছত বিল্ডিং নাম্বাৰ 2ত আকৌ যদি চেঞ্চাছ হাউচ নাম্বাৰ আৰু এটা থাকে, তেতিয়া বিল্ডিং নাম্বাৰ য'ত আছে তাতে ৰিপিট মাৰিলে বিল্ডিং নাম্বাৰটো আকৌ আহিব, আৰু চেঞ্চাছ হাউচ নাম্বাৰ তাতে নিউ বুলি লিখিলে নতুন নাম্বাৰ এটা আহি যাব 0004। তাৰপিছত তাৰ কাৰণে আকৌ ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব, গোটেইকেইটা প্ৰশ্নৰ উত্তৰ সেই ঘৰৰ সাপেক্ষে দিয়াৰ পিছত ছাবমিট কৰিব। এনেকৈ আপোনালোকে HLO এপত এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত এইটো ঘৰৰ কথা কৈছিলোঁ, এইটোকো আপোনালোকে বিল্ডিং নাম্বাৰ দিব লাগিব, যিহেতু ছাল আছে আৰু 4টা বেৰ আছে। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ আগত যিহেতু ধৰক 5লৈকে হৈ গৈছিলে, এইটো 0006 দিব, দি পেলাই এইটোকো ডাটা এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত এনেকুৱা যদি ডাঙৰ বিল্ডিং হয়, তেতিয়াহ'লে এই বিল্ডিঙৰ ক্ষেত্ৰত এইটোৰো বিল্ডিং নাম্বাৰ একেটাই হ'ব। ধৰক 4 দিছোঁ, আৰু এই গোটেইকেইটা বিল্ডিং, এই বিল্ডিংটো মানে এটা বিল্ডিঙে তো এটা মালিকৰ হ'ব লাগিব। তো মই এটা ছাইডত যে লিখিছোঁ, ধৰি লৈছোঁ এই গোটেই বিল্ডিংটোত 3 তলা আছে, 3টা ফ্লেট, 3টা পৰিয়ালে দখল কৰি আছে, সেইকাৰণে এনেকৈ লিখিছোঁ। তো এইটোতো বিল্ডিং নাম্বাৰ দিলোঁ 4, যিহেতু 3টা চেঞ্চাছ হাউচ আছে সেইকাৰণে ব্ৰেকেটত 3 লিখিছোঁ। তো 0001 এইটোৰ কাৰণে এবাৰ HLO এপত ডাটা এণ্ট্ৰি কৰিব। বিল্ডিং নাম্বাৰ আপোনালোকে জানেই 4 লিখিব। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ যিটো আছে, ইয়াতে ধৰক এইটো যদি আগত 5লৈকে হৈছে তো ইয়াতে 6, 7, 8 এনেকুৱা হ'ব। তো যদি 5লৈকে হৈ গৈছে তেতিয়াহ'লে আপোনালোকে নিউ বুলি মাৰিলে 6 আহি যাব। তাৰপিছত 6ৰ কাৰণে ডাটা এণ্ট্ৰি কৰিলে, কৰাৰ পিছত ছাবমিট কৰিব। আকৌ যিহেতু বিল্ডিং নাম্বাৰ ছেইমে আছে, ৰিপিট বুলি মাৰিলে 4টো আহি যাব। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ নিউ বুলি মাৰিলে, ধৰক 6 আছিলে 7 আহিব, 7ৰ কাৰণে বহাব, তাৰপিছত 8ৰ কাৰণে বহাই ছাবমিট কৰিব লাগিব। এনেকৈ 3বাৰ কৰিব লাগিব। এতিয়া ধৰক এইটো আছে, তো এতিয়া এই বিল্ডিংটোৰ বা এই ঘৰটোৰ ক্ষেত্ৰত কি হ'ব? এইটোৰ কণ্ডিশ্যন বেলেগ বেলেগ হ'ব পাৰে। ধৰক একেজন মালিকে ইয়াত থাকে আৰু দোকান দিয়ে, তেতিয়াহ'লে এইটোক আমি গোটেইটোক এটা বুলিয়ে ধৰিব পাৰোঁ, আৰু এইটোৰ ইউজেছটো হ'ব এনেকুৱা যে ৰেচিডেন্স কাম শ্বপ, অৰ্থাৎ তেওঁ থাকেও আৰু দোকান হিচাপে ব্যৱহাৰ কৰে। তেতিয়া বিল্ডিং নাম্বাৰ 5 দিম। চেঞ্চাছ হাউচ নাম্বাৰ যদি আগত 8লৈকে হৈছে, এতিয়া 9 আহিব।
এনেকৈ আমি ফিল আপ কৰিম আৰু চেঞ্চাছ হাউচ নাম্বাৰটো কণ্টিনিউৱাছ গৈ থাকিব। এইটো এনেকুৱা নহয় যে প্ৰত্যেক ঘৰৰ কাৰণে প্ৰথমৰ পৰা আকৌ আৰম্ভ হ'ব, এইটো কণ্টিনিউ কিতাপত চাই ল'ব। তো তাৰপিছত যদি ছিংগেল ইউজৰ কাৰণে হয়, এজন মানুহে চবখিনি দখল কৰি ৰাখিছে, তেতিয়া এটাই হ'ব চেঞ্চাছ হাউচ নাম্বাৰ, এনেকৈ ফিল আপ কৰিব। কিন্তু যদি এনেকুৱা হয় যে দোকান আৰু ইয়াৰ লগত যিটো দুৱাৰ আছে এইটোৰ মানুহজন বেলেগ আৰু 1 নাম্বাৰত যিজন আছে সেইজন মানুহ বেলেগ, তেতিয়াহ'লে ইয়াতে বিল্ডিং নাম্বাৰ একেটাই হ'ব, কিন্তু চেঞ্চাছ হাউচ নাম্বাৰ দুটা হ'ব। তেতিয়াহ'লে আপোনালোকে বিল্ডিং নাম্বাৰত 5 লিখিব আৰু ইয়াতেও 00001 নহয়, যদি মই আগৰখিনি কণ্টিনিউ কৰোঁ, ধৰক ইয়াতে 10, 11 এনেকুৱা হ'ব পাৰে বা 11, 12 এনেকুৱা হ'ব। তো বিল্ডিং নাম্বাৰ বহুৱাৰ পিছত যদি চেঞ্চাছ হাউচ নাম্বাৰ নতুন হয়, নিউ বুলি মাৰিলে নতুন নাম্বাৰ এটা আহি যাব। আগত 10 লৈকে হৈ গ'লে এতিয়া 11 আহিব। এনেকৈ ফিল আপ কৰি ছাবমিট কৰিব। তাৰপিছত যিহেতু এই বিল্ডিঙৰ আণ্ডাৰত আকৌ আৰু এটা চেঞ্চাছ হাউচ আছে, সেইকাৰণে বিল্ডিং নাম্বাৰত নেক্সট টাইম ৰিপিট মাৰিব, তেতিয়া 5টো আহিব। বা ৰিপিট নামাৰি যদি আপোনালোকে চাৰ্চ কৰে তথাপিও আহিব, 5টো পাই যাব। তো নেক্সট যিহেতু মালিক বেলেগ, তো তেওঁৰ কাৰণে আকৌ সেইটো ফিল আপ কৰিব। এনেকৈ আপোনালোকে কৰিব লাগিব। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।